চিৰাঙত BTCৰ আন অঞ্চলৰ দৰে হাজাৰ হাজাৰ লোক ওলাই আহিছে হাগ্ৰামা মহিলাৰীৰ সমৰ্থনত। কিন্তু কিয় তেওঁলোকে বিচাৰে হাগ্ৰামা মহিলাৰী তেওঁলোকৰ বাবে পুনৰ ঘূৰি অহাটো? আমি তেওঁলোকৰ লগত কথা পাতি বুজিবলৈ চেষ্টা কৰিলোঁ। আচলতে ছুইজাৰলেণ্ডটো সেইটো সপোনৰহে ছুইজাৰলেণ্ড, বাস্তৱত কেতিয়াও নহয়। সেইটো আমাৰ সহজ সৰল ৰাইজক ঠগাইছিল। গতিকে আমাক তেনেকুৱা ছুইজাৰলেণ্ড নালাগে। আমাৰ হাগ্ৰামা মহিলাৰী ছাৰৰ সহজ সৰল সমাজ সেৱাই প্ৰয়োজন। তেওঁৰ দৰে নেতাৰে আমাক লাগে। তেওঁলোকে ভয় খাইছে, তেওঁলোকে এইবাৰ জিকিব নোৱাৰে, কাৰণ এই 5 বছৰত তেওঁলোকে যি কৰিলে তাতে আমাৰ BTC বাসীয়ে গম পাই গ'ল। এতিয়া সেইকাৰণে তেওঁলোকে আকৌ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে BPFৰ লগত লগ হ'বৰ কাৰণে চেষ্টা কৰিছে। তেওঁ প্ৰতিশ্ৰুতি দিছিলে যে তেওঁলোকে চৰকাৰত অহাৰ লগে লগে BTC এৰিয়াৰ ভেঞ্চাৰ স্কুলখিনি প্ৰথমতে সেইখিনি প্ৰভিঞ্চিয়েলাইজ কৰিব, ক'ত আজিলৈকে এখন স্কুলো কৰিব নোৱাৰিলে। ঠিক তেনেকুৱা বহু ধৰণৰ আছে, প্ৰতিশ্ৰুতিয়ে হৈ গ'ল, কিন্তু কাৰ্যক্ষেত্ৰৰ একো। এইবোৰ হাগ্ৰামা ছাৰৰ দিনতে বনোৱা আছে। কিমান ৰাস্তা পদূলি আছে, CSD আছে, আৰু মেডিকেল কলেজ আছে, কিমান ডাঙৰ ডাঙৰ দলং আছে। এইবিলাক হাগ্ৰামা ছাৰৰ আগতে হৈছে, হাগ্ৰামা ছাৰৰ হাততে হৈছে। একো সফল হোৱা নাই, একো কাম কৰিবই পৰা নাই। কালি মানুহক ৰাইজক খালি ঠগোৱা মাত্ৰ হৈছে। সেইটো কাৰণে আমি UPPLক ভাল নাপাওঁ। UPPলে একো কাম কৰা নাই। UPPলে সকলো ৰাইজক ঠগিছে। আমাক হাগ্ৰামা ছাৰকে লাগে, আৰু চিটলৈ যি আছে সেইটো হাগ্ৰামা ছাৰে সফল কৰিব। এইটোতো আমাৰ যি পাৱাৰ আছিলে, হাগ্ৰামা চৰকাৰে বনাইছিলে, সেই পাৱাৰটো অসম চৰকাৰকহে দিয়া হ'ল। সেইটো কাৰণে আমি বেয়া পাইছোঁ। সেইটো কৰিব নালাগিছিলে। সেই পাৱাৰটো আমাৰ বড়োবিলাকৰ লগত থাকিব লাগিছিলে। সিহঁতে আজিকালি কি হয়, সিহঁতে ফিয়ন নিচিনাহে, কোনো সেই পাৱাৰ নাই। সেইবিলাক আগত হাগ্ৰামা দিনতে চেংচন হোৱা, সেইটোকে নিজে আনা নিচিনা সিহঁতে পিঠা খাটি আছে। সেইটো এনে জাল হাগ্ৰামা ছাৰে আগত বনাই ৰখা আছে। যেতিয়া 5 বছৰ হ'ল ৰাজত্বটো, তেতিয়াতো ইয়ঙৰ যিটো প্ৰতিশ্ৰুতি আছিল, ঘৰে ঘৰে চাকৰি দিয়া বা চেল্ফ হেল্প গ্ৰুপত 70-75 হাজাৰ দিয়া, 2 লাখকৈ আনএমপ্লয়ডক দিয়া কথা কৈছিল, বা ছুইজাৰলেণ্ড বনাম বুলি কৈছিল, কিন্তু এটাও নহ'ল। আমি নিজে তাৰমানে ইয়ং যেতিয়া আন্দোলন কৰিছিল, তেতিয়া আমি মোটামুটি যেতিয়া মুভমেণ্ট হৈছিল না, তেতিয়া আমি নিজেও আছিলতো। ইয়ঙে যেনেকুৱা কষ্ট কৰি পেলাই BTCটো ক্ৰিয়েট কৰিছে, এইটো একদম আমি স্বীকাৰ কৰিব লগা কথা। আৰু ৰাইজে চবেই স্বীকাৰ কৰাটো বাঞ্ছনীয়। BTCৰ উন্নতিৰ যুদ্ধ এয়া প্ৰগতিৰ সমন্বয়নৰে এয়া নৱ প্ৰস্তুতি। BPF আনিব ইতিহাস সোণোৱালী, সুৰক্ষিত জনগণ চৌদিশে অগ্ৰগতি।